ঘৰতে এক্সকেভেটৰ চৰ্চাত গহপুৰৰ দুই ভাতৃ কুশ আৰু বিজয় নামৰ দুই ভাই ককাই নিজে সাজিলে এক্সকেভেটৰ সাজি ওলোৱা নহয় পথাৰত মাটি খান্দিছে এক্সকেভেটৰখনে দিনটোত প্ৰায় 30 বাৰ ট্ৰেক্টৰত মাটি উঠাব পাৰে লোকেল এক্সকেভেটৰে পেলনীয়া সামগ্ৰী ভঙা চিঙা লুৰ টুকুৰা টিনৰ টুকুৰাৰে এমাহৰ ভিতৰত নিৰ্মাণ কৰিলে এক্সকেভেটৰখন গহপুৰৰ কলাবাৰীৰ কলমগুৰিৰ দুই ভাতৃয়ে নৱম শ্ৰেণীলৈকে পঢ়া শুনা কৰা এওঁলোকে আনৰ গেৰেজত মেকানিক হিচাপে কাম কৰিছিল আৰু এই সন্দৰ্ভত আমাক অধিক জনাব গহপুৰৰ জ্যেষ্ঠ সাংবাদিক নৱজিৎ শইকীয়াই নিশ্চয়কৈ এই মুহূৰ্তত মই উপস্থিত আছোঁ গহপুৰৰ কলমগুৰি এখন পথাৰত আৰু এই পথাৰখনত এখন এক্সকেভেটৰ লাগি আছে যিখনে নেকি মাটি খান্দি পেলাই আন এখন ট্ৰেক্টৰত উঠাই আছে আৰু বিশেষকৈ ক'ব লাগিব যে এয়া কোনো ধৰণৰ জেচিবি কোম্পানীৰ নহয় এয়া দুজন যুৱকে তেওঁলোকে ঘৰতে বনোৱা এক্সকেভেটৰ আৰু এখন ট্ৰেক্টৰত এনেধৰণে দেখিব পোৱা গৈছে তেওঁলোকে মাটি উঠাই আছে আৰু বিশেষকৈ ক'ব লাগিব যি দুজন যুৱকৰ দ্বাৰা এখন তৈয়াৰ কৰা হৈছে তেওঁলোকে নিজাকৈ ঘৰত তৈয়াৰ কৰিছে আৰু তেওঁলোকেও কিন্তু আনুষ্ঠানিক ধৰণৰ পঢ়া শুনা নাই আনুষ্ঠানিকভাৱে তেওঁলোকৰ শিক্ষা নাই আৰু আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ এনেধৰণে তেওঁলোকে ঘৰতে যিসমূহ যাৱতীয় পেলনীয়া সামগ্ৰী তেওঁলোকে কাৱাৰীৰ পৰা সংগ্ৰহ কৰি তেওঁলোকে ইয়াতে এখন এক্সকেভেটৰ তৈয়াৰ কৰিছে আৰু মই দেখুৱাইছোঁ এইজন যুৱক আৰু তেওঁৰ ককায়েক দুজন মিলি একেলগে বনাইছে কোৱাচোন তোমালোকে সৰুৰ পৰা যিহেতু কাম কৰি আহিছা কি ক'ব বিচাৰা সৰুৰ পৰা আপোনাৰ ফাৰ্ষ্ট গেলামাল দোকান দিলোঁ গেলামাল দোকান দি তাৰপিছত আপোনাৰ বহুত কষ্টত ডাঙৰ হৈছোঁ ডাঙৰ হৈ ঘৰৰ অৱস্থা পাতিও ভাল নহয় আপোনাৰ মেকানিক শিকিলোঁ মেকানিক শিকাৰ পৰা ধৰি তাৰপিছত বহুত কষ্ট কৰিলোঁ মেকানিক শিকাৰ মনতে ভাবিলোঁ জেচিবি এখন বনাওঁ বুলি জেচিবি সময় এয়া কাবাৰীৰ পৰা বস্তু আনিছোঁ আনি এটুকুৰকৈ আনি বনাইছোঁ জ্বলাই মাৰি তাকে ভাবিছোঁ এয়া কিমান টকা খৰচ হ'ল আৰু কিমান সময় লাগিলে আপোনাৰ 20 দিনমান সময় লাগিলে 2 লাখমান টকা খৰচ হৈছে সেই 2 লাখ টকাটো কিহত লাগিলে কি বস্তু কিনিলে আপোনাৰ প্লেন চিট আনিলোঁ আপোনাৰ হাইড্ৰলিক চিলিণ্ডাৰ আনিলোঁ কণ্ট্ৰল লিভাৰ আনিলোঁ পাইপ আনিলোঁ আপোনাৰ প্লেন চিট আনিছোঁ কাবাৰীৰ পৰা আনি আপোনাৰ এয়া বনাইছোঁ এতিয়া দাদা আৰু তুমি যিহেতু নিৰ্মাণ কৰি উলিয়ালা কেইদিন পথাৰত কাম কৰি আছে এতিয়া আপোনাৰ এসপ্তাহমান হ'ল কাম কৰি থকা কিমান লাভ কেনেকুৱা হৈছে কি ধৰণে হৈছে লাভ ঠিকেই আছে আপোনাৰ 2000মান টকা থাকে প্ৰতিদিনে 1000 টকা তেল খায় 1000 টকা তেল খায় 30 টিপ মাৰিব পাৰে আপোনাৰ ইয়াৰ পিছত আৰু কিবা বনোৱা কিবা সংকল্প আছে নেকি আছে বেলেগ আৰু আছে নিশ্চয়কৈ আমি দেখুৱালোঁ আৰু স্থানীয় লোক আছে মই সুধিব বিচাৰিম কোৱাচোন তেওঁলোকৰ যিহেতু আনুষ্ঠানিক শিক্ষা নাই এই বিষয়ত মেকানিকেলৰ ওপৰত তথাপিতো এখন জেচিবি বা এক্সকেভেটৰ নিৰ্মাণ কৰিছে কি আমি নিজে আচৰিত হৈছোঁ কাৰণ আমি সৰুৰ পৰাই তেখেতসকলক দেখি আহিছোঁ সৰুৰ পৰা কোনো শিক্ষা নাই তেখেতসকলৰ ঘৰৰ অৱস্থা পাতি বৰ এটা ভাল নহয় সেইটো কাৰণে আপোনাৰ শিক্ষিত ফালৰ পৰা কোনো আগবাঢ়িব নোৱাৰিলে শিক্ষা ফালৰ পৰা আগবাঢ়িব নোৱাৰিলে তথাপিও আপোনাৰ ইমান কম শিক্ষা থাকিও আপোনাৰ ইমানখিনি যে আগবাঢ়ি গৈছে আজিকালি দেখিছোঁ বহুত শিক্ষিত ল'ৰা দেখিছোঁ কিন্তু কোনো আগবাঢ়ি যাব পৰা নাই কিন্তু এখন ট্ৰেক্টৰত এনে এক্সকেভেটৰ বনোৱাটো ইমান সহজ কথা নহয় আমি সকলোৱে দেখি আহিছোঁ যেতিয়া দুইজন ভাই ককাই মিলি পেলাই কৰিছে সৰুৰ পৰা কষ্ট কৰি আহিছে বহুতখিনি কষ্ট কৰিছে আমি সন্মুখত দেখি আহিছোঁ কষ্ট কৰিছে দুদিনমানৰ আগলৈকে মই নিজে বিশ্বাস কৰা নাছিলোঁ যে এখন বনি ছাকচেছ হ'ব বুলি সফল হ'ব বুলি মই বিশ্বাস কৰা নাছিলোঁ কিন্তু আজি দেখিছোঁ ভাল লাগিছে আমাৰ গাঁৱৰ এটা নাম আহিছে যে এনেকৈ আমাৰ দুজন ল'ৰাই অশিক্ষিত দুজন ল'ৰাই এনেকৈ কাম কৰিব পাৰিছে আগবাঢ়ি যাব পাৰিছে এতিয়া মাটি টানি আছে মানে কম শিক্ষিত সেইদিনাবিলাকে তেওঁলোকে পঢ়া শুনা কৰিছিলোঁ জানো আৰু তেওঁলোকে সম্পূৰ্ণ মানে যান্ত্ৰিক ব্যৱস্থাটো তেওঁলোকৰ জ্ঞান আছে বিভিন্ন গাড়ী তেওঁলোকে মেৰামতি কৰে আৰু তেওঁলোকৰ নিজৰ কৌশলত এই জেচিবিখন তৈয়াৰ কৰিছে আমি আজি ৰাইজ সকলো উপস্থিত হৈছোঁ চাইছোঁ দেখিছোঁ ভাল লাগিছে মাটি কাটি আছে গতিকে আমি কলমগুৰিবাসী আনন্দিত যে আমাৰ অঞ্চলৰ পৰা এনেকুৱা দুজন ল'ৰা সৃষ্টি হৈছে তাৰ বাবে মই আপোনালোককো ধন্যবাদ দিছোঁ আপোনালোকে আহি তেওঁলোকক প্ৰচাৰ কৰাৰ কাৰণে নিশ্চয়কৈ মাতৃ আছে আপুনি মাক কওকচোন ল'ৰাকেইটা পঢ়া শুনা নাই যদিও বিশেষ কিন্তু এটা সিহঁতে অসাধাৰণ কাম কৰিছে ক'বলৈ মোৰ একো নাই নিজে কষ্ট কৰিছে নিজে কৰি খাইছে মই ক'বলৈ একো চব নিজে কৰি থাকে সৰুৰ পৰা কৰি থাকে আৰু এইবিলাক বস্তু এইবিলাক ক'ৰ পৰা আনিছে লখিমপুৰ পৰা অকল এইটোৱে কৰিছে নে আগতেও আৰু এনেকুৱা ধৰণৰ কিবা কিবি কৰিছে চব বনায় এইবাৰহে কৰিছে বাৰু প্ৰথম জেচিবি দাম পৰা চব কাম কৰে নকৰা কাম একো নাই হেৰি ট্ৰেক্টৰ টেলাৰ বনায় তেনেকৈ ধৰি ইত্যাদি সকলোখিনিয়ে কাম কৰে নিজৰ হৈ নিজে থিয় দি খাই চাওঁ যিহেতু এখন দেখিছে এখন মাটি কটা এক্সিবিটৰ বা জেচিবি কেনেকুৱা লাগিছে দেখি আপোনাৰ ল'ৰাই বনাইছে ভাল লাগিছে বহুত ভাল লাগিছে
তাক ক'বলৈ একো নাই। যে যি সময়ত নেকি JCBৰ দৰে নামী দামী কোম্পানী এনেধৰণে এক্সকেভেটৰ তেওঁলোকে ব্যৱহাৰ কৰি মাটি খান্দে, কিন্তু তাৰ বিপৰীতে দুজন হয়, নমজিত শইকীয়া, আপোনাক ধন্যবাদ জনাইছোঁ।